গোলাপগঞ্জৰ গংগাধৰ নৈৰ জলস্তৰ কম হোৱাৰ লগে লগে আৰম্ভ হৈছে ধ্বংসলীলা। দুশ্চিন্তাত দিন ৰাতি পাৰ কৰিছে গোলাপগঞ্জৰ পূব গাইখোৱা দ্বিতীয় খণ্ডৰ ৰাইজে। পূব গাইখোৱা দ্বিতীয় খণ্ডত কালৰূপ ধাৰণ কৰিছে গংগাধৰ নৈৰ গৰাখহনীয়াই। নৈ জাহ গৈছে শ শ বিঘা কৃষিভূমি। কাণখাৰ নাই জনপ্ৰতিনিধি তথা আমোলা বিষয়াৰ চপৰা চপৰকৈ খহাই নিছে গংগাধৰ নৈ, যাৰ ফলত আতংকত নিদ্ৰাহৰণ হৈছে গাঁওবাসীৰ। পূব গাইখোৱা দ্বিতীয় খণ্ড গাঁৱৰ ৰাইজৰ মাজত ভাবুকি কঢ়িয়াই আনিছে গংগাধৰ নৈ। যোৱা বছৰ জলসম্পদ বিভাগে চিমেণ্টৰ পাৰ কোপাইন আৰু বাঁহ পুতি গংগাধৰ নৈৰ গৰাখহনীয়া ৰোধৰ বাবে সামান্য ব্যৱস্থা কৰিছিল, কিন্তু গংগাধৰ নৈৰ গৰাখহনীয়া চলিয়ে থাকিল। সেই বিজ্ঞানসন্মতভাৱে খহনীয়া ৰোধৰ বাবে আহ্বান জনাইছে গাঁওবাসীয়ে। জানিব পৰা মতে শ শ পৰিয়াল ইতিমধ্যে গৃহহাৰা হোৱাৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষিভূমি গংগাধৰ নৈত বিলীন হৈছে। অভিযোগ মতে ইয়াৰ পূৰ্বে পাৰ কোপাইনৰ বাবে চৰকাৰে কেইবা লক্ষাধিক টকাৰ আবণ্টন দিছিল, যদিও দালাল চক্ৰ আৰু আমোলা বিষয়াৰ মইমতালিৰ ফলত কাম সম্পূৰ্ণ নোহোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। গোলাপগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ঘৰ দুৱাৰ আমাৰ যেটো খেতি পথাৰ নষ্ট হৈ আছে, এইটো আমাৰ অতি দুখজনক কথা। আমি আমাৰ অসম চৰকাৰক আৰু আমাৰ বিভাগীয় মন্ত্ৰী মানি পীযুষ হাজৰিকা ডাঙৰীয়াক আমি ধুবুৰী পশ্চিম জিলা আকাৰৰ তৰফ থাকি আমি অনুৰোধ কৰিব খুজিছোঁ যাতে অতি সোনকালে আমাৰ এই গোলাপগঞ্জ চহৰৰ সংলগ্ন গাঁও আমাৰ গাইখোৱা কোচ গাঁৱক যাতে অলপ চকু দিয়ে। আমি সেইকাৰণে আমি ধুবুৰী পশ্চিম জিলাত আকাৰৰ তৰফ থেকে আমি অনুৰোধ জনাইছোঁ। কাৰণ আমাৰ যি দুখীয়া মানুহ আছে, ইমান ঘৰ দুৱাৰ ভাঙি আছে, তথাপি আমাৰ কৃষিভূমি নষ্ট হৈ আছে। তাৰ কাৰণে আমি আমাৰ চৰকাৰক অৱগত কৰিব খুজিছোঁ অতি সোনকালে এই সমস্যা সমাধান কৰক, স্থায়ী সমস্যা কৰক, নহ'লে উপায় নাই আমি গণতান্ত্ৰিকভাৱে আমি ৰাইজক লৈ আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। শ্যাম কোচ, ধুবুৰী পশ্চিম জিলা আকাৰাছুৰ সভাপতি। মই আমাৰ অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক এই গৰাখহনীয়াৰ সম্বন্ধে অৱগত কৰিব খুজিছোঁ যে অতি সোনকালে আমাৰ গোলাপগঞ্জ চহৰৰ সংলগ্ন গাঁও গাইখোৱা কোচ গাঁৱৰ যি গৰাখহনীয়াৰ তাণ্ডৱৰ সৃষ্টি কৰিছে, আমি অতি সোনকালে এই চৰকাৰক তথা বিভাগীয় কৰ্তৃপক্ষক এই গৰাখহনীয়া ৰোধৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। কাৰণ যোৱা বছৰ আমাৰ ধুবুৰী জিলাৰ উপায়ুক্ত মহোদয় লগতে ধুবুৰী জিলাৰ ইনচাৰ্জ মিনিষ্টাৰ মানি জয়ন্ত মল্ল ডাঙৰীয়া দেৱৰ লগত আমি যোগাযোগ কৰি হ'লেও অলপখিনি আমি গৰাখহনীয়া ৰোধ কৰিব পাৰিছোঁ। কিন্তু এইবেলি ইমান তাণ্ডৱ সৃষ্টি কৰিছে যে আমাৰ গাইখোৱা কোচ গাঁৱৰ দ্বিতীয় খণ্ডৰ যি আমাৰ ঘৰ দুৱাৰ আমাৰ কৃষিভূমি ইমান নষ্ট হৈ আছে, এইটো আমি অতি দুখজনক কথা। আৰু আমি ধুবুৰী পশ্চিম জিলাৰ আকাৰাছুৰ তৰফ থাকি আমি চৰকাৰক অৱগত কৰিব খুজিছোঁ যাতে অতি সোনকালে এই গৰাখহনীয়া ৰোধ কৰিব লাগে। কাৰণ যোৱা বছৰ যি কাম কৰিছে আমি জনামতে ইতিমধ্যে এই কামৰ যিটো আমাৰ ঠিকাদাৰ আছে